নমস্কাৰ পুনৰে মই মোৰ ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, আমাৰো ভাল। এতিয়া বেগ পিঠিত বেগ লৈ পিনে আহি আছোঁ ঘৰৰ পৰা। সিটো পাৰৰ পৰা সিটো পাৰলৈ পটককৈ পাৰ হৈ নিদিবা দেই, গাড়ী আহি আছে। তাকে এতিয়া দুইজনী শুন নাযাবি, তাকে দুইজনী ছোৱালীকে এতিয়া লৈ আনি আছোঁ। এতিয়া দুইজনী ছোৱালী আগত গৈছে, মই পিছে পিছে লাহে লাহে আহি আছোঁ। দেখিছোঁ এতিয়া গাড়ীৰ কাৰণে ৰখি আছোঁ। এইটো আমাৰ গলিটো পাৰ হৈ পিনে এইপাৰলৈ আহিলোঁ, তাৰপিছতে এতিয়া গাড়ীৰ কাৰণে ৰখি আছোঁ। গাড়ীখন আহিবলৈ টাইম আছে, ৰাতিপুৱা সময়ত অকণমান আহিবলৈ ভাল, গাড়ী মটৰ ইমান অহা যোৱা নকৰে যেন। এতিয়া তাকে ৰখি আছোঁ। ডাঙৰ ডাঙৰ গাড়ী থৈ আহিলোগৈ, আহি পিনে চিধা মানে মই লাল চাহ একাপে বনাই লৈছোঁ। ৰাতি কালি মানে কি হ'ল, সৰুতে খাব গাটো অকণমান ঠিক নাইকিয়া, তাই জ্বৰ অকণমান উঠিলে, তাৰপিছতে 11:30মানতে উঠি লৈ মানে তাৰপিছত দৰৱ আছিলে, দৰৱ খাবলৈ দিলোঁ, খুৱাই মেলি লৈ তাৰপিছতে ভাল হ'লগৈ যেনিবা। মই শুওঁতেতো 4টাৰ পৰা মানে কমচে কম মিলাই পিনে 2 ঘণ্টামানহে, ৰাতিটো 2 ঘণ্টামানহে শুলোঁ। তাৰপিছত আকৌ 5:30টাতে উঠি লৈ সেয়া এগৰাকীখনত উঠুৱাই থৈ আহিলোঁ। ইমান মাথাটো টিং টিঙাই আছে। এতিয়া লাল চাহ একাপ বনাই লৈছোঁ, আদা অকণমান থেতেলাই লৈছোঁ আৰু লগতে কচৰি এটা লৈছোঁ। গৰম হৈ আছে কচৰি। ওচৰতে হোটেল এখন আছিলে, তাৰপিছতে আহোঁতে লৈ আহিছোঁ, ৰাতিপুৱা বনোৱা। তাৰপিছতে কচৰি এটা লৈ আহিছোঁ। একচুৱেলি ৰাতিপুৱা কচৰি খাব নালাগে, মোৰ মানে কি এই পিঁয়াজি কচৰি হয়, খাবলৈ মন গ'ল, বোলো লাল চাহ একাপৰ লগত বোলো খাবলৈ, তাকে লৈ আহিছোঁ, খাই আছোঁ। কচৰিটো গৰমে গৰমে খাই ভাল লাগে, কচৰি চিঙৰা গৰমে গৰমে খাবলৈ ভাল লাগে। তুমি মেঙৰ খোৱা তাকো এতিয়া বেছি মছলা নাই দিয়া বাৰু, অকণমান মছলা অকণমান দি পিনে একো এতিয়া খাবলৈ মন কৰা নাই। মেগী আছিলে, মেগী অকণকে খাবলৈ দিছোঁ। উপায় নাই, এতিয়া আমনি কৰি আছে, কিন্তু ছোৱালী টান বুলিহে এতিয়া সেই চব খোজকাঢ়ি গৈছে। আহোঁতে বোলে কোচলো নাই, কোচল ল'ব নালাগে বোলে। এতিয়া অকণমান মই বোলো অকণমান পনীয়াকৈ সিঁচি অকণকৈ খুৱাওঁ, সিঁচিটো অকণমান দেৰিকৈ শুম বুলি ক'লোঁ, সেইকাৰণে বনাই দিছোঁ। উপায় নাই, আকৌ টাউনলৈকে যাবলগীয়া আছে, তাইৰ ভাগৰ কাপোৰ কেইটামানো কিনিবলগীয়া আছে, আকৌ এডমিশ্যনটো ল'বলগীয়া আছে। আজি সেই এডমিশ্যন লোৱাৰ কথা আছিলে। নহয়, আজি তোমাৰ ক্লাছ নহয়, ক্লাছ দেৰিকৈ হ'ব। আজি তোমাৰ ক্লাছ নহয়, আজি এডমিশ্যনটো হ'ব। তাৰপিছত তোমাৰ কাপোৰকেইটা কিনি আনিম আকৌ একেবাৰে, স্কুলৰ ইউনিফৰ্ম। পাতলা ব্লেংকেট এখন লাগে, তাঁতখন দিছোঁ মানে তাঁতখনে অলপ লৈছে, আকৌ গুৰিকৈ পেলাই দিছে। ঠাণ্ডা অসমীয়া কৈছে, গম পাইছে। একদম ৰাতি শুবলৈ হ'লে বাইক আৰু মোৰ মাজতে শুৱে বাৰু। তাৰপিছত কি কৰে, কাপোৰ নলয়, একদম কাটলা কটৰা পৰি থাকিব দীঘল দি, তাৰপিছতে কাপোৰ কানি নলয়, ঠাণ্ডা ভৰাই ভৰাই মানে জ্বৰ একদম। কালি মোৰ মানে ভয় খাই গৈছিলোঁগৈ। তাৰপিছতে যেনিবা ভাল হ'লগৈ, আৰু দৰৱটো মই একদম ষ্টক কৰি থৈয়ে দিওঁ নতুন। তাৰপিছত খুলি ব্ৰেডে পিছত চাহ খালোঁ, চাহ খাই লৈ এতিয়া ঘৰৰ কাম কৰি মেলি যাওঁ। প্ৰথমতে মই দালিবোৰ চিজিল কৰোঁ, মানে হেৰি ৰাতি আহি পোৱা দেৰি হ'ল, যোৰ বস্তু তাতে থাকিলে। তাৰপিছতে এইবিলাক চব চিজিল কৰোঁ, চিজিল কৰি চব ধুনীয়াকৈ আকৌ ঘৰটো চুকাই মাৰি খাওঁ। ৰাতিপুৱা মানে বাহিৰ ঘৰটো সাৰিলোঁ, ওপৰৰ পটাপট সাৰিলোঁ, সাৰি মেলি লৈ এতিয়া আকৌ চব চিজিল কৰোঁ ভালকৈ, আকৌ চুকান মাৰি সাৰোঁ। এয়া টিভিটো এটা লাগি থাকিব, টিভি টেবুলৰ কাপোৰ, টিভিটো এনেকৈ চলাওঁতে টিভি টেবুলৰ কাপোৰ হেৰি হৈ গৈছে। ইয়াত কালি গোটেই পাউদাৰখিনি পেলাই মেলি থৈছে টিভিটোৰ তলত। আমাৰ মৰমে ঘৰখনত থাকিলে বহুত কাম বঢ়াই মেলি থাকে। ৰ'বা, মই শুন কামকেইটা কৰি মেলি লওঁ দেই। ভাল পাইছা, গাটো ভাল পাইছা নাই? পাইছা? স্কুল যাব লাগিব নহয়, হয় নাই? জ্বৰ উঠি আছা নি? নাই উঠা। এতিয়া ধুনীয়াকৈ শুই টিভিটো চাই থাকা দেই, বেছি শুই নাচাবা আকৌ দেই কলিজা। এতিয়া মই ঘৰৰ কামকেইটা কৰি মেলি লওঁ দেই। পইচা ক'বলৈ যোৱা নহ'লেগৈ, কাৰণ তাই সেই মেগী খাই লৈ তাই শুই দিলে। শুই উঠি মানে 11টা বজাত তাই সাৰ পাই পাইছেহে। তাৰপিছতে উঠি লৈ পিনে এবাৰ কৈছে গাটো ভাল লাগিছে, এবাৰ কৈছে গাটো বেয়া লাগিছে, এবাৰ কৈছে যাওঁ নেযাওঁ সেইখন। তাৰপিছতে আৰু যোৱা নহ'লে আৰু এনেকৈনো কেনেকৈনো যাবানো।
তাৰপিছত দেউতাকে ক'লে বোলে নালাগে আৰু বোলে এতিয়া কাইলৈ তাকে আকৌ চাওঁ কি হয়। গাত পাই ঠিকেই পাইছে, এতিয়া ঘূৰি মেলি ঘূৰি ফুৰিছে, সিফালে গৈছে সিফালে গৈছে, কিন্তু তাই এতিয়া মানে মনটোৱে যাবলৈ মানে আগ্ৰহ হোৱাই নাইকিয়া। বাৰু আজি ধৰক আৰু তাৰপিছতে তাই এনেও তেনেকুৱা নিচিনা হৈছে, আৰু বিশেষকৈ তাৰমানে টোপনিটো ক্ষতি হৈ আছে। কালি ৰাতি 12টাৰ পৰা তাই নাই খোৱা, তাইৰ লগতে ময়ো নাই খোৱা, মই এই চকুতকো সোমাই নাই হৈ আছে। আৰু ল'ৰা ছোৱালীৰ লগত বহুত টোপনি ক্ষতি কৰা হৈছে দেই। তাৰপিছত যেতিয়া কিবা এটা হয় মানে, আৰু যেতিয়া মানে কি হয় দিনত নহয়, সদায় ৰাতি 11টা বজাত 10টা বজাত 12টাৰ পৰা বিগিনিং হৈ যায়। ঘনাই ঘনাই নহয় বাৰু, কিন্তু যেতিয়া হয় মানে তেনেকৈও হয় আৰু সেয়া আজি যোৱা নহ'লে আৰু। তাৰপিছতে বিশেষকৈ মোৰ যাবলগীয়া প্ৰয়োজনো হৈ আছিলে, বস্তুমান দৰকাৰ হৈ আছিলে টাউনলৈ, সেইকাৰণে আৰু যাম আৰু কাইলৈ মানে। এতিয়া এয়া বহি আছোঁ ৰ'দতে, কাম বন কৰি ল'লোঁ, কৰি মেলি লৈ পিনে ভাত কেইটামানো খালোঁ, খাই মেলি এতিয়া ৰ'দতে এতিয়া বহি আছোঁ। টেঙাৰে খাওঁ খাওঁ নিচিনা লাগিছে, ৰ'দত বহি থাকিলে টেঙা খাওঁ নিচিনা লাগে। এতিয়া মটৰ চিৰি আছোঁ, লগতে সহায় কৰি দিছে আমাৰ মৰমে মটৰ চিৰি বৰ ভাল পায়, বেলেগ কাম কৰি ভাল কওক নকৰে। তোমাৰ মটৰ চিৰি ভাল লাগে নেকি? মটৰ খাই ভাল লাগে তাই? ভাল লাগে। তুমি এতিয়া গাটো ভাল পাইছা না? শুনো গাটো ভাল পাই আছো। এই ফুলখিনি ক'ৰ পৰা? গছৰ পৰা আনিলা। ৰাতিলৈ বনাবলৈ মটৰকেইটা এতিয়াই গুচাই মেলি থৈ মেলি দিওঁ, গুটিকেইটা উলিয়াই। এতিয়া মানে ৰাতিকৈ ইমান হেৰি কৰি থাকিবলৈ এই দেৰি হয়গৈ। অঁ ধুনীয়াকৈ আৰু বাকলিটো দিয়া, থৈ দিয়া। এইটো বাকলিবিলাক থৈ দিছোঁ নাই, এইটো মটৰখিনিৰ লগতে ফ্ৰেঞ্চবিনো আছে। ফ্ৰেঞ্চবিন হেৰি নকৰোঁ, নবনাওঁ। মটৰ, গাজৰ, বিলাহী তেনেকৈ দি গ্ৰেভি বনাম ৰাতিলৈ। ডাঙৰ দেহা স্কুলৰ পৰা আহি ভাত খাই আছে, লগতে টিভি লগাই লৈছে ইহঁতি, কিন্তু ভাত খাওঁতে টিভিটো লগাই লয় দেই। তাৰপিছতে মোলৈকৈ এয়া ৰুটি দুটা আৰু ভাজি, লগতে সৰু সৰুকৈ জলকীয়া কাটি মেলি লৈছোঁ, পিঁয়াজ এডোখৰ আৰু লগতে ডাল এয়া লৈ মেলি লৈছোঁ। মানে আগ টাইমটো ভাত কেইটামান খালোঁ, মইতো বাৰু ৰাইচটো অকণ কমাই দিছোঁ, আৰু আবেলি টাইপত এনেকৈ পাতলীয়াকৈ ৰুটি এখন বা দুখন খোৱা হয়। আৰু দালিটো মানে কি নষ্ট হৈ যাব বুলি খাই দিছোঁ, আৰু নহ'বা দালি পেলাবলৈও মোৰ বেয়া লাগে, সেইকাৰণে এয়া। আৰু মৰমে শুকান ৰুটি খাইছে, আমাৰ মৰমে তেলৰ ৰুটি নাখায়, শুকান ৰুটি খাইছে। ৰুটি দুখন খাই মেলি লওঁ, সময় হ'লগৈ, সময় 3টাই বাজিলে, আৰু ৰাতি মানে ভাতকেইটা খোৱালৈকে ভোক লাগিবগৈ, সেইকাৰণে খাওঁ। আৰু মৰমে এইটো চাইডে ৰুটি খাই আছে, তাই মানে গাটো অকণমান ঠিক নাই, ছোৱালীজনী মানে আজি দিনটো অকল বিচনাতে থাকিলে আৰু অকণমান সময় বাৰু বাহিৰলৈ ওলাই গৈছিলে সেই তেতিয়া। তাৰপিছতে আকেমটো বাহিৰলৈ ওলাই গৈছিলে, আৰু এতিয়া বাৰু সেয়া বিচনাতে আৰু শুকান ৰুটিটা লৈ পিনে তাৰপিছতে দালি এখন লৈ খাই আছে। আৰু ডাঙৰ দেহাই এইপিনে ভাত খাই আছে, স্কুলৰ পৰা আহি তাই ভাত খাই আছে। মোৰ সেয়া ৰুটি দুটাই দালিয়ে ভাজিয়ে খাই মেলি লওঁ। বাৰু আপোনালোকে মোৰ যদি ভিডিঅ'টো চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব এটা কৰি দিব বুলি আশা কৰিছোঁ। আজিলৈ আহিছোঁ, ধন্যবাদ।